মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই উজশ্ৰী শইকীয়া পুনৰ আন এটা ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছো। আজি আমি সপ্তম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ শেষৰ অংশলৈকে আহিলো। আজি আমি 11 নম্বৰ অংশটো আলোচনা কৰিম। তেনেহলে আহা। 11 নম্বৰটোত আমাৰ অনুশীলনী 1.3 5 নম্বৰ প্ৰশ্নৰ পৰা আছে। ইয়াতে 5 নম্বৰ প্ৰশ্নটোত চোৱা, শ্ৰেণী পৰীক্ষা এটাত 20টা প্ৰশ্ন দিয়া হৈছে। প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো ভুল নম্বৰৰ বাবে -2 নম্বৰ দিয়া হৈছে, মানে ঋণাত্মক 2 -2 নম্বৰ দিয়া হৈছে। এতিয়া প্ৰশ্নটো সুধিছে যে 1 নম্বৰ দিছে, এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে কিন্তু তাইৰ 10টাহে শুদ্ধ হৈছিল, তেওঁৰ পোৱা মুঠ নম্বৰ কিমান? কি কৰিছে? শ্ৰেণীৰ পৰীক্ষা এটা লৈছে য'ত মুঠ 20টা প্ৰশ্ন তেওঁলোকে কৰিছিলে আৰু তাতে শুদ্ধ উত্তৰৰ কাৰণে 5 নম্বৰ দিছিলে আৰু ভুল উত্তৰৰ কাৰণে -2 দিছিলে। আৰু তাতে 1 নম্বৰ এটা কণ্ডিশ্যন এটা দিছে যে এজনে সকলো প্ৰশ্নৰ উত্তৰ দিলে কিন্তু তাৰে 10টাহে শুদ্ধ উত্তৰ কৰিলে, বাকী 10টা কি হ'ল? ভুল হ'ল। গতিকে সেই তথ্যৰ পৰা তেওঁৰ পোৱা মুঠ নম্বৰ কিমান পালে সেইখিনি আমাক উলিয়াব দিছে। একেটা প্ৰশ্নৰ 2 নম্বৰ অংশটোত দিছে যে অন্য এজনে 5টা শুদ্ধ উত্তৰ কৰিলে তেওঁ কিমান নম্বৰ পালে সেইখিনি উলিয়াব দিছে। সো আমি এতিয়া চাওঁ, 1 নম্বৰটো সমাধান আমি কৰিলে মুঠ প্ৰশ্ন কেইটা দিয়া আছে? 20টা প্ৰশ্ন দিয়া আছে, হয়নে? 20টা প্ৰশ্ন দিয়া আছে। এটা শুদ্ধ উত্তৰৰ বাবে পাই কিমান? 5 নম্বৰ। এটা ভুল উত্তৰৰ বাবে পাই -2। এতিয়া মুঠ প্ৰশ্ন 20টা, তাৰে কৰিলে শুদ্ধ কেইটা কৰিলে? 10টা শুদ্ধ কৰিলে, গতিকে তাৰে ভুল কেইটা হ'ব? 10টা ভুল হ'ব। 20টা প্ৰশ্ন আছিলে, 10টা শুদ্ধকে কৰিছে, 10টা ভুলকে কৰিছে। এতিয়া এতেকে 10টা শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ, এতিয়া 10টা যে শুদ্ধ উত্তৰ দিলে কিমান নম্বৰ পাব? শুদ্ধ উত্তৰৰ কাৰণে কিমান পাই আছিলে? 5, হয় নহয়? গতিকে কিমান পালে? 50 নম্বৰ পালে তেখেতে শুদ্ধ উত্তৰ দিয়া বাবে। এতিয়া চোৱা, 10টা ভুল উত্তৰৰ বাবে পোৱা নম্বৰ, 10টা আকৌ সেই হিচাপে ভুল উত্তৰ দিছে, -2 হ'ব। কিমান পাব? -20। গতিকে তেওঁ ভুল উত্তৰ দিয়াৰ বাবে কিমান পালে? -20। ইয়াৰ পৰা আমি তাই পোৱা মুঠ নম্বৰটো উলিয়াব পাৰো। কেনেকে? শুদ্ধ উত্তৰ দিছে 50, শুদ্ধ উত্তৰৰ লগত যোগ কৰিব লাগিব আমি কি? ভুল হোৱা উত্তৰ। ভুল হোৱা উত্তৰ মানে কি? মাইনাছত আছে, গতিকে ইয়াতে -20 হ'ব। উত্তৰটো হ'ব 30। গতিকে মুঠ নম্বৰ তেখেতে কিমান পালে? 30 নম্বৰ তেওঁ পালে। এইবাৰ 2 নম্বৰটোত আমাক কি দিছিলে প্ৰশ্নটো? অন্য এজনে 5টা শুদ্ধ উত্তৰ কৰিলে, এতিয়া তেওঁ কিমান মুঠ নম্বৰ পাইছে সেইটো আমাক সুধিছে। গতিকে এইটো 1 নম্বৰটোৰ নিচিনাই হ'ব। মুঠ প্ৰশ্ন দিছে 20টা, এটা শুদ্ধ উত্তৰৰ বাবে পাই 5 নম্বৰ, এটা ভুল উত্তৰৰ বাবে পাই -2। এতিয়া মুঠ প্ৰশ্ন 20টা, তাৰে শুদ্ধ কৰিলে কিমানটা? 5টা। তাৰ মানে ভুল কৰিলে কেইটা? 15টা ভুলে কৰিছে। এতেকে 5টা শুদ্ধ উত্তৰৰ বাবে পোৱা নম্বৰ কিমান পাব? 25 পাব। পালে 5টা শুদ্ধ উত্তৰ দিয়া বাবে, আৰু 15টা ভুল উত্তৰৰ বাবে পোৱা নম্বৰ হ'ব -30 পালে তেওঁ ভুল উত্তৰ দিয়াৰ বাবে। গতিকে তেওঁ পোৱা মুঠ নম্বৰটো কিমান হ'ব? তেওঁ শুদ্ধ উত্তৰ দিয়াৰ বাবদ কিমান পাইছে? 25, আৰু ভুল উত্তৰ -30। গতিকে উত্তৰটো কিমান হ'ল? -5। মুঠ নম্বৰ কিমান পালে? -5হে পালে।
শুদ্ধ উত্তৰৰ কাৰণে পাইছিলে 25, ভুল উত্তৰৰ কাৰণে পালে -30। গতিকে শুদ্ধৰ পৰা -30 কৰোঁতে কি পালে? -5 হে পালে। এওঁ -5 পালে মুঠ নম্বৰ। ঠিক আছে? এইবাৰ যাওঁ আমি নেক্সট প্ৰশ্নটো। এটা পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছে। প্ৰথমটো দিছে যে সুমনে প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰিছিল। তাৰে উত্তৰ 16টা শুদ্ধ হ'ল আৰু নম্বৰ পালে 64। একেটা আগৰটোৰ নিচিনাই শুদ্ধ উত্তৰৰ কাৰণে 5 নম্বৰ আৰু অশুদ্ধ বা ভুল উত্তৰৰ কাৰণে পালে -2। এতিয়া সুমনে তাৰে 16টা শুদ্ধ উত্তৰ দিলে আৰু মুঠ নম্বৰটো পালে 64। 2 নম্বৰটোত দিছে জয়াই আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিছিল। তেওঁ 6টাহে শুদ্ধ কৰিছিল আৰু -6 পালে। তেওঁ মুঠ নম্বৰ পালে -6, 6টা শুদ্ধ উত্তৰ কৰিছিলে। গতিকে এইটো আমি কৰি চাওঁ। এতিয়া প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে কিমান পাব? 5। প্ৰতিটো ভুল উত্তৰৰ বাবে পাব -2। সুমনে শুদ্ধ উত্তৰ কৰিলে কিমানটা? 16টা। আৰু 16টা শুদ্ধ উত্তৰৰ বাবে কি নম্বৰ পাব? 80। 80 পালে তেওঁ শুদ্ধ উত্তৰ দিয়াৰ বাবে। কিন্তু সি পালে কিমান? 64। গতিকে ভুল উত্তৰৰ বাবে পোৱা নম্বৰ। মুঠ নম্বৰ পাইছিলে কিমান? 64। আৰু শুদ্ধ উত্তৰ দিলে কিমান? 80। এইটো ইয়াতে মাইনাছ হ'ব। হ'লে কিমান হ'ব? 16। তাৰমানে 16 নম্বৰ পালে তেওঁ ভুল উত্তৰ দিয়াৰ বাবে। এতিয়া আমাক কি লাগে? ভুল উত্তৰৰ সংখ্যাটো। গতিকে ভুল উত্তৰৰ সংখ্যা কিমান হ'ব? এইটো মাইনাছ আহিব আৰু ভুল উত্তৰৰ কাৰণে আমি নম্বৰ যিমানখিনি পাইছে ভুল উত্তৰৰ নম্বৰ কিমান পালে? -16। গতিকে -16টো -2 দিয়ে আমি হৰণ কৰিব লাগিব। কাৰণ ভুল উত্তৰৰ কাৰণে কিমান দি আছে? প্ৰতিটো ভুল উত্তৰৰ কাৰণে -2। So minus cancel to 8. So কিমান পালে? 8টা। 8টা ভুল উত্তৰ দিছিলে সুমনে। এতিয়া দ্বিতীয়টোৰ কাৰণে আমি জানো জয়াই 6টাহে শুদ্ধ উত্তৰ দিলে আৰু মুঠ নম্বৰ পাইছে -6। গতিকে 2 নম্বৰটোৰ ক্ষেত্ৰত প্ৰতিটো শুদ্ধ উত্তৰৰ কাৰণে 5, ভুল উত্তৰৰ কাৰণে -2 আৰু জয়াই শুদ্ধ উত্তৰ কৰিলে কিমান? 6টা কৰিলে। আৰু সেই 6টা শুদ্ধ উত্তৰৰ বাবে কিমান পাব? 30 পালে, হয়নে? কিন্তু তাই পালে কিমান? -6। গতিকে ভুল উত্তৰৰ বাবে পোৱা নম্বৰটো হ'ব 30। মানে ইকুৱেল -36। আৰু ভুল উত্তৰৰ সংখ্যা সেইকাৰণে কিমান হ'ব? মাইনাছ কেনচেল। -18টা। গতিকে জয়াই বেছিকে ভুল কৰিলে। তাই 18টা ভুল উত্তৰে দিছে। নেক্সট কুৱেশ্যনটো 7 নম্বৰ। কোনো এটা ৰবৰৰ কোম্পানীয়ে বিক্ৰী কৰা প্ৰতি বেগ ৰবৰত 15 টকাকৈ লাভ কৰে। কি কৈছে যে এটা ৰবৰৰ কোম্পানীয়ে প্ৰতি বেগ ভাল ৰবৰ বিক্ৰী কৰাৰ বাবদ লাভ লয় প্ৰতি বেগত 15 টকাকৈ। আৰু প্ৰতি বেগ বেয়া হোৱা ৰবৰৰ বেগত লয় লোকচান কৰে 8 টকাকৈ। প্ৰতি বেগ ৰবৰ বেয়া ৰবৰৰ বেগত লোকচান হয় 8 টকাকৈ আৰু ভাল ৰবৰৰ বেগত লাভ হয় 15 টকাকৈ। এতিয়া 1 নম্বৰ দিছে যে কোম্পানীটোৱে এমাহত 1500 বেগ ভাল ৰবৰ আৰু 500 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে। ইয়াত লাভ বা লোকচান কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। ঠিক আছে, এইটো আমি কৰোঁ। এমাহত 1500টা বেগ আৰু 500টা বেয়া বেগ।
এমাহত ভাল ৰবৰৰ বেগ বিক্ৰী কৰিলে 1500টা। এমাহত ভাল ৰবৰ বিক্ৰী কৰিলে 1500টা। গতিকে 1500টা ভাল ৰবৰৰ বেগত ভাল ৰবৰৰ বেগত লাভ হ'ব 15 টকাকে লাভ হ'ব ন? গতিকে ইমানখিনি টকা লাভ হ'ব। এমাহত বেয়া ৰবৰৰ বেগ বিক্ৰী কৰিলে কিমানটা বিক্ৰী কৰিছিলে? 500টা। গতিকে 500টা বেয়া ৰবৰৰ বেগত লোকচান হ'ল 8ৰে। 4000 টকা লোকচান হ'ল। গতিকে আমি কি দেখা পালো? লাভ হৈছে 22500, লোকচান হৈছে 4000। গতিকে লাভৰ পৰা লোকচানটো মাইনাছ কৰিলে আমি গম পাম কিমানখিনি লাভ হ'ল। কাৰণ আমি দেখা পাইছো লাভৰ সংখ্যাটো বেছি, গতিকে কোম্পানীটোৰ লাভটোহে হ'ব, লোকচান নহয়। এতিয়া কিমান লাভ হ'ল সেইখিনি আমি লিখি দেখাব লাগিব। $18,500 টকা কি হ'ল? কোম্পানীটোৰ লাভ হ'ল। সো এনেকে আমি ভাগে ভাগে এবাৰ প্ৰথমতে কিমান লাভ হ'ল সেইটো উলিয়ালো, তাৰপিছত কিমানখিনি লোকচান হ'ল সেইটো উলিয়ালো, তাৰপিছত কোম্পানীটোৰ লাভ কিমান হ'ল, লাভৰ পৰা লোকচানটো বিয়োগ কৰি আমি পালো 18,500 টকা। নেক্সট সেই প্ৰশ্নটোৰ দ্বিতীয় ভাগটো, যদি 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰে তেন্তে কোনো লাভ বা লোকচান নহ'বলৈ মুঠ কিমান বেগ ভাল ৰবৰ বিক্ৰী কৰিব লাগিব? এতিয়া কি দিছে? 750 বেগ বেয়া ৰবৰ বিক্ৰী কৰিলে, তাৰে পৰা আমি কিমানখিনি লোকচান হ'ল সেইটো উলিয়াব লাগিব। যিমানখিনি লোকচান হ'ল সিমানখিনি টকাৰ ওপৰত লাভ বা লোকচান নহ'বলৈ আমি সিমানখিনি টকাৰে
কি কৰিব লাগিব ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব এতিয়া কিমানখিনি ভাল ৰবৰৰ বেগ বিক্ৰী কৰিম হেতু আমি উলিয়াব লাগিব তেনহলে আহা কি দিছে 850 টা বেয়া ৰবৰৰ বেগত লোকচান হ'ব কিমান হ'ব 40 4 56 6000 6000 টকা লোকচান হৈছে এইখিনি টকা লোকচান হৈছে তাৰ মানে এতিয়া এইখিনিৰ পৰা বেয়া ৰবৰ বিক্ৰী কৰাৰ বাবদ লোকচান হল কিমান 6000 টকা এতিয়া এই 6000 টকাটো আমি তাৰ লাভ হোৱাও দেখাব লাগিব যাতে কোনো ধৰণৰ লাভো নহয় লোকচানো নহয় অৰ্থাৎ লোকচান যিমান হৈছে লাভো আমাৰ হিমানখিনি হ'ব লাগিব আৰু হিমানখিনি হ'ব কাৰণে কিমানখিনি ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব সেই সংখ্যাটো আমি উলাব লাগিব গতিকে কোম্পানীটোৰ কোনো লাভ বা লোকসান লাভ বা লোকসান নহবলে ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব যিহেতু 6000 টকা লোকসান হৈছে গতিকে কোম্পানীটোৰ কোনো লাভ বা লোকসান নহবলে ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব গতিকে ভাল ৰবৰৰ সংখ্যা ইকুৱেল 6000 পৰা ভাল ৰবৰৰ কিমান হ'ব 15 টকাকে প্ৰতি বেগ গতিকে 15 ৰে এবাৰ 4 বাৰ অৰ্থাৎ 400 টা ভাল ৰবৰৰ বেগ বিক্ৰী কৰিব লাগিব তেতিয়াহে লাভতো নাথাকিব লোকসানতো নাথাকিব সো এনেকে আমি এই অংকবোৰ কৰিব লাগিব তোমালোকে ধুনীয়াকে লিখি লবা আশা কৰিছো কৰি দিয়া অংকবোৰ বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা গতিকে এই 1 নম্বৰ যেটো আমাৰ চেপ্টাৰ অখণ্ড সংখ্যা এই চেপ্টাৰটো আমাৰ এইটো অংশতে সম্পূৰ্ণভাৱে শেষ হ'ল নমস্কাৰ